অলপ পিছৰ পৰা নলবাৰীত যিখিনি কাম চলি আছে প্ৰায়বিলাক কামৰে লক্ষ্য কৰিছোঁ। এই বৰপুৰা অভাৰব্ৰিজখন আমি আশা ৰাখিছোঁ যে অহা 1.5-2 মাহৰ ভিতৰত আমি মানে লেণ্ড একুৱেশ্যনৰ প্ৰব্লেম এটা আছিল। আমাৰ ৰাইজৰ পৰা আমি অলপ মাটি ল'ব লগা হৈছিল। সেই পইচাটোৰ কাৰণে আমি ৰৈ আছিলোঁ। যোৱাকালি আজি মই নিজেই দায়িত্ব লৈ তেওঁলোকৰ টকাখিনি ওলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ওলাই দিছে। আজি আয়ুক্তই জনাইছে যে টকা পইচাখিনি দিয়া হ'ব। আৰু যদি কোনোবাই কিবা কাৰণত এটা দুটা ক'ৰবাত কেছ আছে কিবা আছে এনেকুৱা ধৰণৰ দুই এটা ইছ্যু আছে ৰাইজে সহযোগ কৰিলে আমি কালিৰ পৰাই সম্পূৰ্ণৰূপে কামখিনি কৰিব পাৰিম। আৰু কালিৰ পৰা সম্পূৰ্ণৰূপে কাম কৰিলে মূল লক্ষ্যটো হ'ল যে অহা মানে আগষ্ট মাহৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহি যাতে ইয়াৰ ইনগ্ৰেশ্যন কৰিব পাৰে সেই ধৰণে এটা প্ৰগ্ৰাম ৰাখিছোঁ। আৰু মই ভাবোঁ যে হৈ যাব খুব কম দিনৰ ভিতৰত বহুদিন ধৰি বন্ধ হৈ থকা বা কাম চলি থকা এই বৰপুৰা অভাৰব্ৰিজখনৰ কাম কমপ্লিট হ'ব। এতিয়া গৰিমন্দিৰৰ অভাৰব্ৰিজ হৈ গ'ল, বৰপুৰাৰ অভাৰব্ৰিজ হৈ গ'ল। আজি আমি ভগৰাপাৰাৰ অভাৰব্ৰিজৰ কাৰণে কেনেকৈ কাম আৰম্ভ কৰি ভিডিঅ' প্লেন কৰিলোঁ। ইয়াৰ পিছত আপোনালোকে যদি মৰম কৰে 26ৰ পিছত অন্ধাত এখন অভাৰব্ৰিজ বনাব এইখিনি আৰু ইয়াৰ পিছত আৰু ৰেলৱেৰ ওপৰেৰে অহা যোৱা কৰিবলৈ আৰু জামেলা নাই আৰু ৰেলৱেৰ লগত বহুত বেছি মানে অসুবিধা হ'ব লগা নাই। ষ্টেডিয়ামটো আমি ছেপ্টেম্বৰ আশা কৰিছোঁ। সকলো খেলাই থাকিব। ফুটবল প্ৰধানতঃ থাকিব, এথলেটিক ট্ৰেক থাকিব, ছুইমিং থাকিব, আমাৰ ইনডোৰ থাকিব, তাত বেডমিণ্টনৰ পৰা টেনিছৰ পৰা সকলো ধৰণৰ বক্সিং টাইকোৱাণ্ডো চব তেনেকুৱা সকলো খেলাৰ ব্যৱস্থা থাকিব। আৰু তাৰ লগে লগে আমি ফিউচাৰ প্লেনো ৰাখিছোঁ আৰু কিছুমান নতুন ধৰণৰ। এতিয়া যিখিনি আছে সেইখিনিত এই ধৰণৰ কলাক্ষেত্ৰৰ কাম চলি আছে। কলাক্ষেত্ৰৰ কামটো কুমাৰ ভাস্কৰ বৰ্মাৰ নামত যিখন আমি কলাক্ষেত্ৰ কৰিছিলোঁ তাৰ পৰা কাম চাই আহিলোঁ। তাৰ 2টা বিল্ডিঙৰ কাম চলি আছে। বাকীখিনিৰ কাম আমি আৰম্ভ কৰিম আৰু ষ্টেপ বাই ষ্টেপ গৈ আছে। সেইখিনি হৈ যাব। ৰাজ্য চৰকাৰৰ এটা ঘোষণা আছিল যে মিউনিচিপালিটি এৰিয়া হিচাপে নলবাৰীৰ ভদ্ৰাপাৰ আৰু মুকলমত ঘোষণা কৰা হৈছিল। কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই। আমি ঘোষণা নহয়, আমি ছাৰ্ভে কৰি থৈছোঁ যে মিউনিচিপালিটি কৰিবৰ কাৰণে যিখিনি ছাৰ্ভে কৰিব লাগে আৰু ৰাইজৰ সন্মতি ল'ব লাগে সেইখিনি লৈ থৈছোঁ। নিশ্চয়কৈ ভগৰাপাৰ মিউনিচিপালিটি আমি কৰিব লাগিব, কিন্তু তৎক্ষণাত এতিয়াই কৰিম যে 2 বছৰ পিছত কৰিম সেইটো আমি চিন্তাত আছোঁ বা আলোচনা কৰি আছোঁ। ভগৰাপাৰত এতিয়া মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে, ষ্টেচন হৈছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈছে, গতিকে তাত আল্টিমেটলি এটা চহৰীয়া নেচাৰ এটা আহিয়ে গ'ল। সেই কামটোৰ কাৰণে আমি কৰিব লাগিব, কিন্তু মিউনিচিপালিটি হোৱাৰ লগে লগে কিছুমান পজিটিভ থাকে, কিছুমান নিগেটিভ থাকে। মিউনিচিপালিটি নোহোৱাৰ কাৰণে তাত এতিয়া PMY ঘৰ হৈ আছে, জল জীৱন মিছনৰ পানী পাই আছে, এই ধৰণৰ সুবিধাবিলাক চলি আছে। মিউনিচিপালিটি হোৱাৰ লগে লগে এই কথাবিলাক আৰবানৰ আণ্ডাৰত আহি গ'ল। গতিকে মই দুইটা পক্ষ চাই সময় যেতিয়া আহিব যে এইটো কৰাৰ সময় হৈ গ'ল। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।